হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আচলতে আজি ভ্লগ নিদিওঁ, আজি মই কিবা এটা গধূলি খাবলৈ বনাইছোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। আজি বনাম মই আলু চাট। এয়া মই বুট কেইটামান আগতে তিয়াই থৈছিলোঁ আৰু বইল কৰি ল'লোঁ এতিয়া, আৰু আলু অলপ বইল কৰি ল'লোঁ, আৰু লগতে পিঁয়াজ অকণমান কাটি লৈছোঁ, আৰু অলপ কেঁচা জলকীয়া, অকণমান জিৰা গুড়ি, অকণমান জলকীয়া গুড়ি, আৰু দিছোঁ ক'লা নিমখ অকণমান গুড়ি কৰি। মোৰ ওচৰত চাট মছলা এইবিলাক নাছিলে বৰ্তমান, সেয়ে মই এইকেইটা বস্তু দিয়ে কাম চলাই দিছোঁ এতিয়া। আৰু অকণমান লৈছোঁ টমেট' চচ দেই। আৰু ইয়াত দেখিছেনে মই ধুনীয়াকৈ মিক্স আপ কৰি লৈছোঁ আলুখিনি আৰু বুটখিনি। তাৰপিছত পিঁয়াজ, জলকীয়া, ৰং গুড়ি মানে জলকীয়া গুড়ি, জিৰা গুড়ি, এইবোৰ সকলোখিনি এড কৰি ল'ম। তাৰপিছত ক'লা নিমখখিনি দি দিম, আৰু দিম আপোনাৰ টমেট' চচ, আৰু তাৰপিছত ধুনীয়াকৈ আকৌ এবাৰ মিক্স আপ কৰি ল'ম বস্তুখিনি। তাৰপিছত ধুনীয়াকৈ খাম, আৰু খাবলৈ খুবেই ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। একদম মানে দোকানত চানালৰ ওচৰত যেনেকৈ পোৱা যায় তেনেকুৱাই লাগে, আৰু চাট মছলা হ'লে বেছি ভাল লাগে, কিন্তু মোৰ ওচৰত এভেইলেবল নাছিলে, গতিকে মই এইকেইটা বস্তু দিয়ে বনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব, আৰু ট্ৰাই কৰি চাব পাৰে। খাবলৈ গধূলি কেতিয়াবা বতৰ ঠাণ্ডা হ'লে এনেকুৱা বস্তু খাবলৈ মন যায়, নহয় জানো? তেনেহ'লে আজি ভিডিঅ'টো ইমানটোৱে আছিল। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব, আৰু লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বাই বাই।